যোৱা বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত নতুন দিল্লীত বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল। নতুন দিল্লীৰ এটা পথ বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত উৎসৰ্গিত কৰা হৈছিল। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই উল্লেখ কৰিছে কি ধৰণে 2003 চনত BTCলৈ স্থায়ী শান্তি উভতাই আনিবলৈ প্ৰধানমন্ত্ৰী বাজপেয়ী ডাঙৰীয়া আৰু 2020 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত শান্তি চুক্তি স্বাক্ষৰ হৈছিল। আজি বড়োলেণ্ড এটা শান্তিৰ দ্বীপলৈ পৰিণত হৈছে। BTCৰ নেতৃত্বত আজি লাহে লাহে বড়োলেণ্ড এখন উন্নত জীৱন্ত প্ৰাণবন্ত এক অঞ্চললৈ ৰূপান্তৰ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক দিয়া বড়োলেণ্ড ৱেলফেয়াৰ কাউন্সিলৰ জৰিয়তে BTCৰ বাহিৰত থকা বড়ো জনগোষ্ঠীৰ লোকসকলৰো আজি আমি আশা আৰু আকাংক্ষা বাস্তৱত ৰূপায়িত কৰাৰ কামত আগবাঢ়িছো। মই বিশ্বাস কৰোঁ সংস্কৃতিয়ে মানুহৰ মাজত সমন্বয়ৰ সৃষ্টি কৰে। বাগৰুম্বাৰ এই প্ৰদৰ্শনে বড়ো জনগোষ্ঠীক আমাৰ অন্যান্য অসমত বাস কৰা জনগোষ্ঠীৰ ওচৰ চপাই লৈ আহিব এখন বৰ অসম আৰু এখন মহান ভাৰতৰ আধাৰশিলা স্থাপন কৰিব। মই অসমবাসী ৰাইজৰ হৈ পুনৰ এবাৰ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাম। আমি নিশ্চয় মনত ৰাখিম যে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কোৱাৰ দৰে বিজেপি চৰকাৰৰ দিনতেই BTCৰ নিৰ্মাণ হৈছিল। বড়ো ভাষাক সংবিধানৰ 8ম অনুসূচীত স্বীকৃতি দিয়া হৈছিল। অসমৰ সহযোগী চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া হৈছিল। BTC গঠন কৰা হৈছিল। বড়োলেণ্ড ৱেলফেয়াৰ কাউন্সিল গঠন কৰা হৈছিল। মই বিশ্বাস কৰোঁ যে আজিৰ এই অনুষ্ঠানে আমাক ইজনৰ আৰু সিজনৰ মাজত সম্বন্ধ আৰু অধিক মজবুত কৰিব, আৰু অধিক শক্তিশালী কৰিব, আৰু বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আদৰ্শক বাস্তৱত ৰূপায়িত কৰাত আমাক আকৌ এবাৰ প্ৰেৰণা যোগাব।